এস্পাইৰেন্স আছাম হিষ্ট্ৰী ছিৰিজটোৰ আজি আমি পাৰ্ট নম্বৰ 7টো লৈছোঁ আৰু আজি আমি বৰ্মন বংশৰ বা বৰ্মন ডাইনেষ্টিৰ পাৰ্ট নম্বৰ 2 পঢ়িম কাৰণ প্ৰথম বৰ্মন ডাইনেষ্টিৰ প্ৰথম ক্লাছটোত আমি পুষ্য বৰ্মনৰ কথা পঢ়িছিলোঁ তেখেত প্ৰতিষ্ঠাপক বা ফাউণ্ডাৰ আছিলে বৰ্মন ডাইনেষ্টিৰ তাৰপিছত আমি সমুদ্ৰ বৰ্মনৰ কথা পঢ়িছিলোঁ আৰু বালা বৰ্মনৰ কথা পঢ়িছিলোঁ আজি আমি কল্যাণ বৰ্মন গণপতি বৰ্মন মহেন্দ্ৰ বৰ্মন আৰু ভূতি বৰ্মনৰ কথা পঢ়িম প্ৰথমতে আমি জানি লওঁ কল্যাণ বৰ্মনৰ কথা তেখেতে 420 পৰা 440 AD লৈকে ৰাজত্ব কৰিছিলে আৰু আমি যেহেতু লাষ্ট ক্লাছত দেখিছিলোঁ যে কামৰূপৰ গোটেইখিনি অঞ্চলে বৰ্মন ডাইনেষ্টিৰ আণ্ডাৰত আছিলে খালি ডবকা যিখিনি অঞ্চল হয় মানে বৰ্তমানৰ নগাঁৱৰ অলপ ঠাই সেইখিনিত বেলেগ কোনোবা ৰজা ৰাজত্ব কৰি আছিলে বুলি পোৱা গৈছিলে সমুদ্ৰগুপ্তৰ এলাহাবাদ পিলাৰ প্ৰশস্তি বা স্তম্ভটোত লিখা আছিলে আৰু এই এলাহাবাদ পিলাৰ প্ৰশস্তিটো কোনে নিৰ্মাণ কৰিছিলে তেখেত আছিলে সমুদ্ৰগুপ্ত গুপ্ত বংশৰ ৰজা আছিলে আৰু তেতিয়া গুপ্তা এম্পায়াৰ বা গুপ্ত বংশটো গোটেই উত্তৰ পূবত ভাৰতৰ উত্তৰ পূবত ৰাজত্ব কৰি আছিলে তেতিয়া আমি দেখিছিলোঁ যে তেখেতৰ ইনস্ক্ৰিপশ্যনখনত লিখা আছিলে যে কপিলি ভেলী বা ডবকা অঞ্চলটো অকল বৰ্মন বংশৰ আণ্ডাৰত নাছিলে কিন্তু কল্যাণ বৰ্মনে এনেকুৱা প্ৰথম বৰ্মন ডাইনেষ্টিৰ ৰজা আছিলে যোনে কপিলি ভেলী বা ডবকাটো নিজৰ আণ্ডাৰত আনিছিলে কণ্ট্ৰলত আনিছিলে আৰু তেখেতে ইনফেক্ট চাইনালৈকে নিজৰ ইনফ্লুৱেঞ্চ ৰাখিছিলে আৰু এটা ডিপ্ল'মেটিক মিছন পঠাইছিলে চাইনালৈ চাইনাৰ মানুহখিনিয়ে কল্যাণ বৰ্মনক ইউ চাই বুলি কয় ইউ চাই মানে হ'ল দ্য আই অৰ দ্য ফেচ লাইক দ্য মুন মানে মুনৰ নিচিনা চকু আৰু মুখখন তেনেকুৱা বুলি চাইনাৰ মানুহে কল্যাণ বৰ্মনক কৈছিলে তাৰপিছত তেখেতৰ পিছত নেক্সট বৰ্মন বংশৰ ৰজা আছিলে গণপতি বৰ্মন তেখেতৰ বিষয়ে ইমান বেছি তথ্য পোৱা নাযায় নেক্সট ৰজা আছিলে মহেন্দ্ৰ বৰ্মন খুবেই বিখ্যাত বা ফেমাছ বৰ্মন ডাইনেষ্টিৰ ৰজা আছিলে তেখেতে গুপ্তা বংশৰ যিখিনি ইনফ্লুৱেঞ্চ মানে উত্তৰ পূবৰ গুপ্তা এম্পায়াৰটো বহুত বেছি পাৱাৰফুল আছিলে আৰু তেওঁলোকে মানে বাকী সৰু সৰু যিবিলাক জেগাৰ ৰজা আছিলে তেওঁলোকক ছাবঅৰ্ডিনেট বা দমন কৰি ৰাখিব বিচাৰিছিলে আৰু বৰ্মন ডাইনেষ্টিও অলপমান গুপ্তা আণ্ডাৰতে আছিলে অলপ যিহেতু আমি যদিও জানো যে ইণ্ডিপেণ্ডেণ্টলি ৰুল কৰিছিলে কিন্তু অলপ কিছু ইনফ্লুৱেঞ্চ আছিলে কিন্তু মহেন্দ্ৰ বৰ্মন এনেকুৱা আছিলে যোনে কমপ্লিটলি নিজক ইণ্ডিপেণ্ডেণ্ট কৰি ৰাখিছিলে আৰু একদমেই গুপ্তা ইনফ্লুৱেঞ্চ আমাৰ ইয়াতে হ'ব দিয়া নাছিলে বা গুপ্তাসকলৰ কথা মানি চলা নাছিলে তেখেতে যিমান অলপ চলপ ইনফ্লুৱেঞ্চ বাকী পুৰণা ৰজাবিলাকৰ আছিলে গুপ্তাৰবোৰৰ আমাৰ বৰ্মন বংশৰ ওপৰত সেইখিনিও নাইকিয়া কৰি দিছিলে মহেন্দ্ৰ বৰ্মনে কমপ্লিটলি মানে একদম কামৰূপত গুপ্তাৰ ইনফ্লুৱেঞ্চ পৰিবই দিয়া নাছিলে আৰু তেখেতে প্ৰথম ৰজা আছিলে কামৰূপৰ যোনে অশ্বমেধ যজ্ঞটো বা অশ্বমেধ যজ্ঞটো কৰিছিলে এই যজ্ঞটোত কি হয় মানে ইয়াতে এনেকৈ পূজা পাঠ কৰা হয় আৰু এটা ঘোঁৰাক এৰি দিয়া হয় ঘোঁৰাটো যিমান দূৰলৈকে যাব এই ৰজাজনৰে ঘোঁৰাটো হয় ঘোঁৰাটো যিমান দূৰ অঞ্চললৈকে যাব সেই গোটেইখিনি মানে তেখেতৰ হৈ যায় যিমান দূৰলৈকে ঘোঁৰাটো যাব কিন্তু যদি কোনোবা অইন ৰজাই বা বেলেগ ৰজাই ঘোঁৰাটোক ৰখাব চেষ্টা কৰে তেতিয়া সেই দুজন ৰজাৰ মাজত যোনে ৰখাইছে আৰু যাৰ ঘোঁৰা আছিলে সেই দুজন ৰজাৰ মাজত যুদ্ধ হয় আৰু সেই যুদ্ধত যোনজন ৰজাই জিকে সেই গোটেইখিনি অঞ্চল সেই ৰজাজনৰে হৈ যায় এইটোৱে আছিলে অশ্বমেধ যজ্ঞ বা যজ্ঞ এই যজ্ঞটো এনেইতো বেলেগ বেলেগ ইণ্ডিয়াৰ পাৰ্টছবিলাকৰ ৰজাবিলাকে কৰিছিলে গুপ্তাসকলেও কৰিছিলে কিন্তু বৰ্মন বংশৰ মহেন্দ্ৰ বৰ্মন প্ৰথম ৰজা আছিলে যোনে অশ্বমেধ যজ্ঞটো কৰিছিলে তাৰপিছত নেক্সট ৰজা আছিলে বৰ্মন বংশৰ ভূতি বৰ্মন তেখেতে প্ৰথমবাৰ এনেতো কামৰূপ এইখিনি অঞ্চল হয় প্ৰথমবাৰ ভূতি বৰ্মনে ৱেষ্টৰ ফালেও গৈছিলে আৰু ৱেষ্টৰলৈকে মানে এক্সটেনশ্যন নিজৰ কৰিছিলে ইয়াতে এটা আৰ আছে আৰটো লিখি ল'বা ৱেষ্টৰলৈকে নিজৰ ইনফ্লুৱেঞ্চ পঠাইছিলে এনেতো কামৰূপ এইখিনিয়ে হয় এই গোটেইখিনি ৱেষ্টৰলৈকে ইনফ্লুৱেঞ্চ পঠোৱা মানে নিজৰ কণ্ট্ৰল কিংডম এক্সটেণ্ড কৰিছিলে নিজৰ যিখিনি ৰাজ্য আছিলে সেইখিনি মানে ইয়াৰলৈকে তেখেতে কেপচাৰ কৰি গৈছিলে আৰু এই এৰিয়াখিনি যিখিনি ৱেষ্ট ফালে পৰে পুণ্ডবৰ্ধন বুলি কয় বা পুণ্ডবৰ্ধনা বুলিও কয় এইটো নৰ্থ বেংগল এই বেংগলৰ ওপৰত যিহেতু হয় উত্তৰ ফালে তো নৰ্থ বেংগল এৰিয়া পৰে তো প্ৰথম কামৰূপৰ ৰজা আছিলে যোনে একদম ৱেষ্টলৈকে নিজৰ ইনফ্লুৱেঞ্চ কৰি দিছিলে ইফালেও ৱেষ্টৰলৈকেও কেপচাৰ কৰিছিলে আৰু তেখেতে লেণ্ড কনকৰ কৰি পিনে কি কৰিছিলে 200টা ব্ৰাহ্মণ ফেমিলিক মানে লেণ্ড ডনেট কৰিছিলে ইয়াতে 200টা ফেমিলিক মানে
ৰাখিছিলে বা লেণ্ড মাটি দিছিলে ঠিক আছে তো তেখেত প্ৰথম এনেকুৱা ৰজা আছিলে যোনে কামৰূপৰ পৰা ৱেষ্টৰলৈকেও নিজৰ ইনফ্লুৱেঞ্চটো কৰিছিলে আৰু ইয়াতে এখন নদী আছে কাৰতীয়া বুলি কোৱা হয় বা কাৰাতয়া বুলিও কয় এই নদীখনৰ ইপিনেহে কামৰূপ আছিলে কিন্তু তেখেত ভূতি বৰ্মন প্ৰথম ৰজা আছিলে যোনে কাৰতীয়া নদী পাৰ হৈ পিনে গৈছিলে আৰু তাতে মাটি লেণ্ড কনকৰ কৰিছিলে আৰু লগতে 200টা ব্ৰাহ্মণ ফেমিলিকো লেণ্ড ডনেট কৰিছিলে থাকিবলৈ